দুৰ্নীতিৰ কথাটো অভিযোগটো উঠেই, অভিযোগ উঠাটো অস্বাভাৱিক কথা একো নাই। গতিকে সেইখিনি আমি নিৰ্মূল কৰিব লাগিব, নিৰাময় কৰিব লাগিব। মই যোৱা দিনবিলাকত বিভাগটোৰ প্ৰতিখন স্কিমৰ বিষয়ে ভালকৈ জানিবলৈ চেষ্টা কৰিছোঁ। সেইমতে PRI সকলৰ লগত, জিলা আয়ুক্ত, CEO, BDO সকলৰ লগতো আলোচনা কৰিছোঁ। এটা যথেষ্ট ডাঙৰ ডিপাৰ্টমেণ্টেই হয়। ইয়াত ASRLMৰ জৰিয়তে আপোনালোকে দেখিছেই যে মহিলা সবলীকৰণৰ কাৰণে আজি বেলেগ বেলেগ বহুতখিনি আঁচনিৰ জৰিয়তে মহিলাসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ কাৰণে বহুত আঁচনি গ্ৰহণ কৰিছে। বেলেগ বেলেগ স্কিমত আমি যথেষ্টখিনি সমগ্ৰ ৰাজ্যখনতে কাম কৰাৰ এইবাৰ পৰিকল্পনা কৰিছোঁ। লখিমী মিস্ত্ৰী এটা আমাৰ অন্যতম লক্ষ্য, কাৰণ ইয়াত বহুত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা ইতিমধ্যে সম্পূৰ্ণ হৈছে। 22 লাখ আমাৰ চৰকাৰৰ কাৰ্যকালত হৈছে। 2 লাখ আমি 100 দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ। আৰু আছে, আৰু এইবাৰ আপোনালোকে জানে যে বাগিচাৰ চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিছে। পাট্টা দিয়া সকলো মানুহক ঘৰ দিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে লখিমী মিস্ত্ৰী মহিলাসকলক প্ৰশিক্ষণ দি পেলাই তেওঁলোকক কেনেকৈ এই অকল PMAY নহয় অন্য ঘৰ বনোৱাৰ কামতো নিয়োজিত কৰিব পাৰি, এই চেষ্টাও চৰকাৰে এইবাৰ ৰাখিব। ইয়াৰ উপৰিও কৃষি হকী, পশু হকী, জীৱিকা হকী, আজি বহুতবোৰ আচলতে বিষয়া কৰ্মচাৰী এই বিভাগটোত আছে আৰু তেওঁলোকে জনসাধাৰণৰ সেৱাত ব্ৰতী আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে এইবাৰ হয় অলপ শ্বৰ্টেজ আছে, মেন পাৱাৰ শ্বৰ্টেজ আছে। নিযুক্তি দিবৰ কাৰণেও তাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ হৈছে। এইবাৰ এটা নতুন আঁচনি VBG এটা নতুন আঁচনি, এইটো MGNREGAৰ পৰিপূৰক বুলিয়ে ক'ব লাগিব। তাত 100 দিন আছিল, ইয়াত 125 days আৰু 318 কেটেগৰীৰ কাম কৰিব পৰা ব্যৱস্থা এই আঁচনিৰ জৰিয়তে আছে। কিন্তু মুখ্যমন্ত্ৰীয়ে বিচাৰিছে, এখন চাব কমিটিও কৰি দিছে যে কোনেধৰণৰ স্কিম ৰাজ্যখনত ৰূপায়িত কৰাৰ বৰ্তমান সময়ত গ্ৰামাঞ্চলত প্ৰয়োজন আছে। এখন পৰিকল্পিত এখন স্বচ্ছ গাঁও আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, এখন আত্মনিৰ্ভৰশীল গাঁও আমি কেনেকৈ নিৰ্মাণ কৰিব পাৰোঁ, সেই লক্ষ্য স্থিৰ কৰিয়ে অনাগত দিনত আমি আঁচনিবোৰ গ্ৰহণ কৰিম। আৰু সেইমতে সততা আৰু নিষ্ঠাৰে প্ৰতিজন জনপ্ৰতিনিধিয়ে, কাৰণ ৱাৰ্ড মেম্বাৰলৈকে আছে, যাতে জনসাধাৰণৰ সেৱাত ব্ৰতী হয়, বিষয়া কৰ্মচাৰীসকলো ব্ৰতী হয়। তাৰ কাৰণে আমি সকলো সময়তে দৃষ্টি ৰাখিম আৰু চেষ্টা অব্যাহত ৰাখিম। মই জানো যে এখন পঞ্চায়তত সেইকাৰণে অকল সেইটো কাৰণেই নহয়, কিন্তু শ্বৰ্টেজ অফ মেন পাৱাৰটো এটা অন্যতম কাৰণ নোহোৱা নহয়। সেইখিনি দূৰ কৰিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰিছোঁ আৰু মই ভাবোঁ যে সোনকালে সেইখিনি যি শ্বৰ্টেজ আছে সেইখিনি আমি দূৰ কৰিবলৈ সক্ষম।